গোহাইগাঁও মহাবিদ্যালয়ত মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনিৰ অধীনত 892 গৰাকী ছাত্ৰীক চেক বিতৰণ অনুষ্ঠিত। অসমৰ শিক্ষাৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনিৰ নামত এক অভিলাষী আঁচনিৰ লগত সংগতি ৰাখি ৰাজ্যৰ আন প্ৰান্তৰ লগতে 1 নং গোহাইগাঁও বিধানসভা সমষ্টিৰ 892 গৰাকী ছাত্ৰীক গোহাইগাঁও মহাবিদ্যালয়ত আৰ্থিক অনুদান প্ৰদান তথা চেক বিতৰণ অনুষ্ঠিত কৰে। উক্ত অনুষ্ঠানত গোহাইগাঁও বিধানসভাৰ অন্তৰ্গত 6খন উচ্চতৰ মাধ্যমিক বিদ্যালয় তথা মহাবিদ্যালয়ৰ 892 গৰাকী ছাত্ৰীক আৰ্থিক অনুদান প্ৰদান তথা চেক বিতৰণ কাৰ্যসূচী আনুষ্ঠানিকভাৱে শুভাৰম্ভণি কৰে। গোহাইগাঁও মহাবিদ্যালয়ত অনুষ্ঠিত উক্ত মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনিৰ শুভাৰম্ভণি কাৰ্যসূচীত মুখ্য অতিথি হিচাপে উপস্থিত থাকি গোহাইগাঁও বিধানসভাৰ বিধায়ক জিৰণ বসুমতাৰীয়ে মন্তব্য আগবঢ়ায়। উক্ত অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে গোহাইগাঁও মহকুমাৰ মহকুমাধিপতি মৃতুল শিৱহৰেৰ লগতে বিভিন্ন উচ্চতৰ মাধ্যমিক বিদ্যালয় তথা মহাবিদ্যালয়ৰ অধ্যক্ষ উপাধ্যক্ষসকলে আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে। উক্ত অনুষ্ঠানত গুৱাহাটীৰ খানাপাৰাত কেন্দ্ৰীয়ভাৱে অনুষ্ঠিত মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনিৰ চেক বিতৰণ কাৰ্যসূচীখন ভিডিঅ' কনফাৰেন্স যোগে সম্প্ৰচাৰ কৰে। আজি অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱে খানাপাৰাৰ স্থিত খেলপথাৰৰ পৰা আজি নিযুত মইনা আঁচনিৰ যিটো প্ৰথমবাৰৰ কাৰণে চেক বিতৰণ কাৰ্যসূচী অনুষ্ঠিত কৰিছে। তাৰ এটি প্ৰগ্ৰামখনত আমি অসমৰ বিভিন্ন কলেজসমূহত থকা অডিটৰিয়াম হলবোৰত এই প্ৰগ্ৰামটো আমি সফলমণ্ডিত কৰিছোঁ। ঠিক তেনেকুৱাকৈ আমাৰ গোসাইগাঁও মহকুমাটোৰ গোসাইগাঁও এই চহৰৰ লগত অৱস্থিত গোসাইগাঁও কলেজত আমি নিযুত মইনা চেক ডিষ্ট্ৰিবিউট কাৰ্যসূচীটো ইয়াত আমি সম্পূৰ্ণ কৰিছোঁ। অতিকে আমি প্ৰশংসা কৰিব লাগিব অসমৰ সন্মানীয় CM ডাঙৰীয়া। আজি অকল ষ্টুডেণ্টসকলৰ কাৰণে নহয়, অসমৰ বিভিন্ন খেতিয়ককে আদি কৰি আমাৰ নিবনুৱা যুৱককে আদি কৰি বিভিন্ন ফ্লেগশ্বিপ প্ৰগ্ৰামৰ দ্বাৰা সামৰি লৈছে। তাৰ আগতে আপোনালোকে নিশ্চয় জানে যে এই একেখন খেলপথাৰতে খানাপাৰাতে CM ট্ৰিপলে যিটো চেক বিতৰণ সেইটো হৈ গৈছে। যিসকল যুৱক যুৱতী নিবনুৱা যুৱক যুৱতীসকলে আজিৰ তাৰিখত চাকৰি পাবলৈ সফল হোৱা নাই, তেওঁলোকক আৰ্থিক অনুষ্ঠান দিয়া হৈছে যাতে নিজৰ ভৰিত নিজে থিয় হৈ কিবা এটা কাম কৰিব পৰা যায়। ঠিক তেনেকুৱাকৈ আজিৰ তাৰিখতো যাতে আমাৰ এই মইনাসকলে ছোৱালীবোৰে যাতে যিসকলে ফাৰ্ষ্ট ইয়াৰ কৰি আছে, কলেজত পঢ়ি আছে, ডিগ্ৰীত পঢ়ি আছে, ইউনিভাৰ্চিটিত পঢ়ি আছে, তেওঁলোকৰ কাৰণে মাহিলী যিখিনি আজি আৰ্থিক অনুষ্ঠান দিয়া হৈছে এইটো আমাৰ সকলোৰ কাৰণে মংগল। কাৰণ কেতিয়াবা আমাৰ গাৰ্জেনবিলাকে মাক দেউতাকবিলাকে অলপ টকা তেনেকৈ যোগাৰ কৰি দিব নোৱাৰে। সিহঁতে কলেজত যাব লাগে, কোনোবা গাড়ী দি যায়, কোনোবা স্কুটি দি যায়, তাত চাহ জলপান কৰিব লাগে, এইখিনি টকাও যোগাৰ কৰিব নোৱাৰা অৱস্থাত তেনেকুৱা এটা পৰিস্থিতি বা কাৰোবাৰ তেনেকুৱা হৈ যায়। সেই সময়তে নিযুত মইনা আঁচনিৰ দ্বাৰাই যে আমাৰ ছাত্ৰীসকলৰ কাৰণে মাহিলী যি আৰ্থিক অনুদান দি থাকিব এইটো সকলোকে সকাহ দিব বুলি মোৰ বিশ্বাস, আৰু তাৰ কাৰণে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ এই গোসাইগাঁওবাসী ৰাইজৰ হৈ সন্মানীয় আমাৰ অসমৰ CM ডাঙৰীয়াক। আৰু তেনেকৈ আঁচনি যাতে পৰৱৰ্তী সময়তো আমি ভাল এটা আঁচনিবোৰ অসমৰ ৰাইজৰ কাৰণে, অসমৰ নাগৰিকসকলৰ কাৰণে লঞ্চ কৰিব।